সময় এতিয়া হৈ গ'ল 8:30 গৈছে আমি সিলভাৰত সেল সাইডত ট্ৰেড এটা বনালো কাৰণ আমি আগতে কৈ থৈছো যে এটো ডাবল টপ বনিলে আমি সেল সাইডত যাম আৰু ডাবল টপ বনিলে বুলি আমি সেল যোৱা নাই ওয়েট কৰিছো এটো লেভেলটো দেখিছে ৰিজেকশন হৈছিলে এটো লেভেলটো ৰিজেকশন হৈছিলে কিন্তু আমি এই দুটা লেভেলত ট্ৰেড লোৱা নাই এটো এটা লেভেল এটা লেভেল আমি আৰু অলপ ওপৰলৈ যাব দিলো এডাল বুলিশ ক্যান্ডেল ইয়াত গুটেখিনি টেপ কৰিলে বাইং সাইডত আৰু এডখত বিয়াৰি সিঙ্গেল ফিং যেতিয়া ক্যান্ডেল লাল এটো মিলি বিয়াৰি সিঙ্গেল ফিং ক্যান্ডেল আৰু আমি এটো লেভেলত সেল কৰিছো আৰু বৰ্তমান আমাৰ যদি পজিশনটো চাও কষ্ট কষ্টে চলি আছে 175 এটা লট মাইক্ৰো সিলভাৰ 1 কেজি লট হয় আমাৰ এতিয়া 249 170 মানে কষ্ট কষ্ট চলি আছে আৰু ওয়েটটো চাব লাগিব হয়তো এডখত সাইডৱে হৈ যাবলৈও আছে মার্কেট ডাউন সাইডে নাহি কাৰণ কেলে এডখত বহুত ডাঙৰ ডাঙৰ বুলিশ ক্যান্ডেল বনি আছে এডখত পৰা হয়তো ডাউন সাইড নাহিবলো আছে গোটেইটো আমাৰ মতেটো নহয় আমি টার্গেট ৰাখিম 1:3 1000 যদি লস লও আমি 3000 প্ৰফিট লম লবলে চাম ঠিক আছে এতিয়া আমি ওয়েট কৰিব লাগিব 30 টকা 20 টকা প্ৰফিট চলি আছে ওয়েট কৰক মই দেখাই আছো কেনেকুৱা ধৰণৰ কি হয় ট্ৰেডটো এতিয়া 9:41 আমি স্টপ লস লৈ ললো স্টপ লস লৈছিলো মানে কষ্ট কষ্টে কাটি দিলো কাৰণ কেলে আমাৰ সেটআপৰ মতে কামটো নহল ডাউন সাইডত মার্কেট আহিছিলে যদিও এডালো দেখিছে বিগ বুলিশ ক্যান্ডেল ডাল বনাই মার্কেট আপ সাইড গৈ বুলিশ সিঙ্গেল ফিং ক্যান্ডেল হয় এডাল এটো হয়তো রেজিস্ট্যান্ট লেভেল হলেও মানে মার্কেট যেতিয়া ইয়াত সাপোর্ট লৈ ললে আৰু মার্কেট শর্ট টাইমত আপ ট্রেন্ডত চলি আছে মার্কেট হেতু কাৰণে আমি ৰিভাৰ্সাল প্যাটাৰ্নত যদি ট্ৰেডটো লৈছিলো কিন্তু তলফালে আমাৰ মানে কন্টিনিউ ডাউন সাইডত আহিব লাগিছিল কিন্তু নাহিলে এডাল বুলিশ ক্যান্ডেল বনাই দিয়া কাৰণে আমি ট্ৰেডটো ইয়াতে কাটি দিলো আৰু আমাৰ লস আজি বৰ্তমান যদি আমি চাও 72 रुपीस লস হৈছে ঠিক আছে সময় এতিয়া হৈছে 9:06 গৈছে আমি আকৌ এবাৰ ট্ৰেড লৈ ললো না সিলভাৰত কাৰণ কেলে বাৰে বাৰে সেটআপটো বনিছে দিছে এফালে যদি আপুনি চাই এডাল বিয়াৰি সিঙ্গেল ফিং আৰু ইকনতে আকৌ এডাল বিয়াৰি সিঙ্গেল ফিং বনিলে হেতু কাৰণে আমি ৰেজিস্ট্যান্ট লেভেলত আকৌ এবাৰ সেল কৰিবলৈ চাইছো লস তলে এবাৰ লস লবই লাগিব আৰু বাকি উপায় নাই ডাউন সাইডে আহে এটো লেভেললৈকে আহিব লাগে মার্কেট আৰু টার্গেট আমাৰ এচিভ হৈ যাব তেতিয়া লাগে অলপ ওয়েট কৰা বাহিৰে বেলেগ উপায় নাই চাই থাকক আপোনালোকে কি হয় প্ৰফিট লস